ভগৱান কৃষ্ণ আৱিৰ্ভাৱ হৈ আপোনালোকক আমাক এইটো কথা নকয়, হেৰা আইসকল বা সমস্ত বোলে বহিছেনে? বহিছোঁ প্ৰভু। শুনিছা? বোলে শুনিছা, হা ভাল কৰিছা। মোৰ হ'লে নাম দুজনেহে পাঠ কৰি আছে দেই, পুণ্য তেওঁলোকেহে পাব, তোমালোকে কিন্তু বিচাৰিব নোৱাৰিবা, এইবুলি ভগৱানে ক'ব নোৱাৰে। যিহেতু ভগৱন্ততকৈ ডাঙৰ তত্ত্ব হ'ল তেওঁৰ যি আধ্যাত্মিক তত্ত্ব। আমাৰ আইগৰাকীয়ে কি বুলি মনতে ভাবিলে আৰু সি দেৱহূতিৰ স্বামী কদৰ্ম ঋষি যেতিয়া অৰণ্যলৈ গুচি গ'ল, পুতেক কপিলৰ পৰামৰ্শ সাৰোগত কৰি গৈ অৰণ্যত কদৰ্ম ঋষিয়ে এই যে নিজৰ পুত্ৰ কপিলে ক'লে যে পিতা তুমি যলৈকে নোযোৱা যাবা, কিন্তু তোমাৰ মন আৰু চিত, মন প্ৰাণ মোত কিন্তু নেৰিবা। সেইকাৰণে কদৰ্ম ঋষিয়ে যিহেতু পৰম্পৰাগত সন্ন্যাসী ধৰ্মৰ এটা নিয়ম আছে, সন্ন্যাসী মানে আৰু যথা সৰ্বস্ব বৰ্জন কৰি নিজৰ বুলি একো ইন্দ্ৰিয় ভোগবিলাসৰ বুলি কুটা এগছো মনলৈ ভাৱ নানি যথা সৰ্বস্ব বৈষয়িক চিন্তাক বৰ্জন কৰি একেস্বৰে নিৰ্জন স্থানলৈ গৈ তাত কায় মনোবাক্যে হৰিকেই আৰাধনা কৰি থাকিব লাগিব। থাকোঁতে থাকোঁতে হৰিৰ কৃপা যেতিয়ালৈকে নহয় তেতিয়ালৈকে হৰিৰ ধ্যান নেৰিব। আৰু এইটো হ'ল সন্ন্যাসীসকলৰ নিয়ম। কদৰ্ম ঋষিয়েও কি কৰিলে, এতিয়া আশ্ৰমৰ পৰা ওলাই গ'ল আৰু গৈ ঘন ঘোৰ এখন অৰণ্যৰ মাজত চচুৰ্দেশে প্ৰতিষ্ঠাপ্য স্থিৰমাসনমাত্মনঃ নাত্যচ্ছিতম নাতি নিচ্ছম চৈলাজেন কুৰুসুত্তৰম তত্ৰেকাগ্ৰম মনঃ কৃত্বা यत चित्तेन्द्रिय क्रिय उपविश्वसने युञ्जाद युगम आत्म विशुद्धये। চচুৰ্দেশে প্ৰতিষ্ঠাপ্য মানে যিডোখৰ ঠাইত বহি ব্ৰহ্মক আৰাধনাৰ কাৰণে ভাবিব, ব্ৰহ্মক চিন্তা কৰিব, সেই ঠাইডোখৰ কিন্তু চচুৰ্দেশ মানে দেশ মানে ঠাই, চচু মানে হ'ল শুদ্ধ, শুদ্ধ ঠাই হ'ব লাগিব। স্থিৰমাসনমাত্মনঃ তেনেকুৱা শুদ্ধ পবিত্ৰ স্থান বাছি ল'ব লাগিব সৰ্বপ্ৰথমে, আৰু সেই পবিত্ৰ ঠাইডোখৰতে স্থিৰভাৱে আসন ল'ব লাগিব। স্থিৰমাসনমাত্মনঃ নাত্যচ্ছিতম নাতি নিচ্ছম, এইবোৰ হ'ল সেই মানে সন্ন্যাস ধৰ্মত ব্ৰহ্মক চিন্তা কৰাৰ নিয়ম। নাত্যচ্ছিতম নাতি নিচ্ছম মানে নিচ মানে একেবাৰে তল বুজায়, নিম্নতাক বুজায়। উচিত মানে হ'ল উচ্চাসনক বুজায়। অৰ্থাৎ নাত্যচ্ছিতম সাধনাৰ কাৰণে অতি উচ্চাসন হ'ব নালাগিব। নাতি নিচ্ছম একেবাৰে মাটিতো বহিব নোৱাৰিব, সেই কথাটো কৈছে। অতি উচ্চাসন হ'লেও ইন্দ্ৰিয়বিলাক এনেই চঞ্চল যে বিষয় সংসাৰৰ কথা মনলৈ আহিব, নিদ্ৰাৰ কথা মনলৈ আহিব, নিদ্ৰাই ক্ৰিয়া কৰিব, শুবলৈ মন যাব সোনকালে। সেইকাৰণে সাধনা কৰা সাধকসকলৰ আসনৰ নিয়মটো হ'ল একেবাৰে মাটিত বহিও ব্ৰহ্মক আৰাধনা কৰিব নোৱাৰিব, একেবাৰে উচ্চাসনত বহিও ব্ৰহ্মক চিন্তা কৰিব নোৱাৰিব। নাত্যচ্ছিতম নাতি নিচ্ছম চৈলাজেন কুৰুসুত্তৰম, অৰ্থাৎ বননিৰ ওপৰতে, মাটিৰ ওপৰত বননিৰ ওপৰতে মৃগচম্ৰ পাৰি তত্ৰেকাগ্ৰম মনঃ কৃত্বা, তাতেই সেই মৃগচৰ্মযুক্ত আসনতে মন আৰু চিত্তক সংযত কৰিব লাগিব।
এটা চিত্তেন্দ্ৰিয় ক্ৰিয় মানে মন আৰু চিত সেই ব্ৰহ্মতে অতি সাৱধানতাৰে অৰ্পণ কৰি তত্ত্বিকাগ্ৰ মনঃকৃত্বা তাতে তত্ত্বিকাগ্ৰ মানে সেই ব্ৰহ্মতে মন একাগ্ৰ কৰি এটা চিত্তেন্দ্ৰিয় ক্ৰিয় উপবিশ্বাসনয়ঞ্জাত যোগম আত্মবিশুদ্ধই অৰ্থাৎ আত্মবিশুদ্ধিৰ কাৰণে ব্ৰহ্ম সন্তুষ্টিৰ কাৰণে সেই মৃগচম্ৰ আসন লৈ তাতেই ধ্যান কৰি থাকিব লাগে। এই ধৰণে কদৰ্মৰ্ষীয়ে ধ্যান কৰি আছিল আৰু অতি কম দিনৰ ভিতৰতে যিহেতু ব্ৰহ্মকে একমাত্ৰ চিন্তা কৰি আছিল ব্ৰহ্মগতিৰ লব্ধা হৈ গ'ল, ব্ৰহ্মপ্ৰাপ্তি হৈ গ'ল। ইফালে কদৰ্ম ঋষিৰ আশ্ৰমত কেৱল স্বামীহীনা আইগৰাকী আছে দেৱহূতি। কিন্তু যিগৰাকী আয়ে ওৰেতো জীৱন এজন মহাবৈষ্ণৱৰ লগত গাৰ্হস্থ্য ধৰ্ম জীৱন যাপন কৰি আছিল, তে সেই আইগৰাকীৰ সান্নিধ্যৰ পৰা যিদিনা ধৰি স্বামী গুচি গ'ল অৰণ্যলৈ, স্বাভাৱিকতে আইগৰাকীৰ মনটো অলপ বিষাদৰ ৰেখাই ক্ৰিয়া কৰি আছিলেই। এই কথাটো উপলব্ধি কৰিছিল, বুজিব পাৰিছিল পুত্ৰ কপিল ভগৱন্তই। সেইকাৰণে কতো দিন আছিল অন্ত সেই আশ্ৰমতই বুলি আমাক পদে কৈছে। কোন আছিলে? অৰ্থাৎ কপিল ভগৱন্তই কদৰ্ম ঋষি অৰণ্যলৈ গৈ ব্ৰহ্মগতি লাভ কৰা পৰ্যন্ত বহুদিন সেই আশ্ৰমতে অৰ্থাৎ কদৰ্ম ঋষি আশ্ৰমতে মাতৃ দেৱহূতিৰ সান্নিধ্যত কপিল ভগৱন্ত আছে আৰু মনে মনে কেইটামান কথা ভাবি আছে। কি ভাবি আছে? মই ল'ৰাটোৱে স্বাভাৱিকতে কাম বন নকৰে বৰকে, প্ৰায় আশ্ৰমত বহি থাকে আৰু কিবা এটা গম্ভীৰভাৱে চিন্তা এটা কৰি থাকে। সেই গম্ভীৰভাৱে ভাবি থকা কথাটো পদে আমাক প্ৰকাশ কৰিছে যে মই মাতৃ দেৱহূতিক মই এক আধ্যাত্মিক যুগৰ বৃত্তান্ত মই ক'ব লাগিব। গতিকে মই আইৰ আগত কম কথাবোৰ। কেৱল আইৰ কল্যাণেই হ'ব সেইটো কথা নহয়। যুগ যুগান্তৰে জন্মান্তৰে আই মাতৃসকলৰ সমস্ত আই মাতৃসকলৰ কল্যাণ যাতে হৈ থাকিব পাৰে, যুগ যুগান্তৰে সমস্ত দেৱহূতি স্বৰূপা আই মাতৃসকলে যাতে কপিলৰূপী ভগৱন্তৰ শ্ৰীমুখে নিগৰিত হোৱা আধ্যাত্মিক যুক্ত জ্ঞানসমূহ যাতে আস্বাদন কৰি জীৱনক ধন্য ধন্য কৰি গতি সাধন কৰি যাব পাৰে আইসকলে, এই কথাটো লক্ষ্য কৰি জগতৰ আই মাতৃসকলৰ সমস্তজনৰ আই বাপৰে কল্যাণ সাধন হোৱাকে মই কথাবোৰ কেনেধৰণে ক'লে ভাল হ'ব আইৰ আগত, এই কথাখিনি ভালকৈ ভাবি আছিল। কাৰণ এবাৰ কথাখিনি কৈ যোৱাৰ পিছত এনেকুৱা এটা হ'ব নালাগে বোলে ব্যাসে বহুত গ্ৰন্থ লিখিলে, পুৰাণ লিখিলে, ভাৰত লিখিলে, চব ভুল হৈ গ'ল নহয়, যাৰ কাৰণে নেকি ব্যাসৰ মতিভ্ৰম হৈ গ'ল নহয়। পিছত কি হ'ল নো? কেনেকৈ সংশোধন হ'ল? এই বোলে নাৰদ দেৱৰ্ষি নাৰদে এদিন ব্যাসৰ আশ্ৰমলৈ গৈ ব্যাসক বহুত মানে আধ্যাত্মিক তত্ত্বগধুৰ কথাৰে সৈতে ব্যাসৰ মনটো সংশোধন কৰাই দিলে আৰু উপদেশ কৰিলে। হে মহামুনি ব্যাস, মোৰ উপদেশ মৰ্মে তুমি তোমাৰ মানসিক ভাৰাক্ৰান্ত ঘূৰি আহিব, তোমাৰ মন সুস্থ হ'ব, তোমাৰ শৰীৰ সুস্থ হ'ব। তেতিয়াহে বোলে কি কৰিম? বোলে তুমি এভাগ এনেকুৱা এভাগ গ্ৰন্থ লিখা, যি ভাগ গ্ৰন্থত কেৱল ভগৱন্তৰ গুঞ্জসৰ বাহিৰে আন কাৰো গুঞ্জস তাত ঠাই নাপায়, প্ৰাধান্য নাপায়। গতিকে হৰিভক্তি প্ৰাধান্য এভাগ গ্ৰন্থ লিখা, ভাগৱত গ্ৰন্থ, আৰু তোমাৰ স্বাভাৱিকতে মন ঠিক হৈ যাব। আৰু গতিকে কপিল ভগৱন্তই এতিয়া ভাবিছে যে মই আজি কৈ যোৱা কথাবোৰ এনেকুৱা হ'ব নালাগে যে আইৰ আগত মই সিদিনাখনি কৈ আহিলোঁ হয়, কিন্তু কেইটামান কথা ক'বলৈ থাকি আহিল নহয়। যেনেকৈ বন্দুকৰ নলীৰ পৰা, ধনুৰ গুণৰ পৰা কাঁড়ডাল যদি
খাৰ বাৰুদ যদি এবাৰ ওলাই গ'ল তাক যিদৰে যি ঘূৰাই অনাৰ কোনো উপায় যিদৰে নাথাকে, ঠিক কপিল ভগৱন্তই ভাবিছে মোৰ কথাবোৰ মোৰ মুখমণ্ডলৰ পৰা এবাৰ গুচি যোৱাৰ পিছত তাক আৰু মই ঘূৰাই আৰু কৰিবলৈ বা ক'বলৈ মোৰ সময় নাথাকিব, কাৰণ মোৰ কাম ধেৰ আছে। এই ব্ৰহ্মাণ্ডত এই পৃথিৱী মণ্ডলত মই পৰ্যটন কৰিব লগা আছে। চহৰে নগৰে ঠায়ে ঠায়ে গাঁৱে ভূঞে সৰ্বত্ৰতে মই এই আধ্যাত্মিক জ্ঞানযুক্ত তত্ত্ব মই প্ৰচাৰ প্ৰসাৰ কৰিব লাগিবই। এতিয়া আধ্যাত্মিক জ্ঞান মানে কি? ভগৱান কৃষ্ণই কি বুলি ক'লে? আধ্যাত্মজ্ঞাননি তত্ত্বম তত্ত্বজ্ঞানাথদৰ্শনম এতজ্ঞানম ইতি প্ৰোক্তম অজ্ঞানম যদতুন্যথা। অধ্যাত্মজ্ঞাননি তত্ত্বম তত্ত্বজ্ঞানাথদৰ্শনম। হে অৰ্জুন, মই তোমাৰ আগত এতিয়া আধ্যাত্মিক এক জ্ঞান মই ক'বলৈ আগবাঢ়িছোঁ, যি আধ্যাত্মিক জ্ঞানত তত্ত্বসমূহ নিহিত হৈ আছে। এই আধ্যাত্মিক জ্ঞান মানে কি? এই আধ্যাত্মিক জ্ঞান হ'ল কোনো প্ৰকৃতিৰ সত ৰজ তম তিনি গুণৰ গণ্ডিৰ ভিতৰৰ বস্তু নহয়, ই তিনি গুণৰ ওপৰৰ তত্ত্ব। তজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰহ মস্তে গুণময় এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপাময়। আমাৰ বঢ়াপুৰ মাধৱ গুৰুজনাই সেই আধ্যাত্মিক জ্ঞানৰ বিষয়ে কি বুলি ক'লে? হে প্ৰভু, তোমাৰ যি নাম, তোমাৰ যি গুণ যশ, তোমাৰ যি ভক্তি, এই ভক্তি হ'ল একমাত্ৰ আধ্যাত্মিক জ্ঞান আৰু নিৰ্গুণ তত্ত্ব। এই তোমাৰ ভক্তিৰ বাহিৰে, তোমাৰ গুণ যশৰ বাহিৰে আৱৰ তপ জপ যাগ যজ্ঞ প্ৰায়শ্চিত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ যিমানবিলাক মানে নীতি নিয়ম আছে, এই সমস্তবোৰেই হেনো আৱৰ সমস্তে গুণময়। চব নীতি নিয়মবিলাকত কোনোটো নিয়মত তমগুণ বেছি, কোনোটোত ৰজগুণ, কোনোটোত সতগুণ অলপমান। আকৌ কোনোবিলাক কৰ্মত এনেকুৱা আছে সত ৰজ তম তিনি গুণৰ ঠেলা হেঁচাতে মানুহৰ জন্মে জন্মান্তৰ পাৰ হৈ যায়গৈ আৰু মানুহৰ কল্যাণ সাধন কৰি দিব নোৱাৰে। কিন্তু ভগৱন্তৰ নাম বা গুণ যশ যি আধ্যাত্মিক জ্ঞান, এই আধ্যাত্মিক জ্ঞানত কি আছে? বুলিতে এক শুনিতে সত নিতৰে, বুলিতে এক শুনিতে সত নিতৰে, নাম ধৰম বিপৰীত বোলহু ৰাম নামে হে মুকু তিনিদা। ৰাম বুলিবলৈ হওক, ভগৱন্তৰ ভক্তি কৰিবলৈ হওক, ভগৱন্তৰ ভক্তি ভগৱন্তৰ নাম ল'লে কি হয়? বুলিতে এক। এজন বাপে বা দুজন বাপেহে পাঠ কৰি আছে, ভগৱান কৃষ্ণ আৱিৰ্ভাৱ হৈ আপোনালোকক আমাক এইটো কথা নকয়, হেৰা আইসকল বা সমস্ত বোলে বহিছেনে? বহিছোঁ প্ৰভু। শুনিছা? বোলে শুনিছা, ভাল কৰিছা। মোৰ হ'লে নাম দুজনেহে পাঠ কৰি আছে দেই, পুণ্য তেওঁলোকেহে পাব, তোমালোকে কিন্তু বিচাৰিব নোৱাৰিবা, এইবুলি ভগৱানে ক'ব নোৱাৰে। যিহেতু ভগৱন্ততকৈ ডাঙৰ তত্ত্ব হ'ল তেওঁৰ যি আধ্যাত্মিক তত্ত্ব নাম। এই নাম কেনেকুৱা? বুলিতে এক, এজনেহে নাম লৈ আছে, ৰাম বুলি কৈছে। শুনিতে
শতনিতৰে শত সহস্ৰজন যিমানজনেই শুনক লাগিলে সমস্তজনে সমানে কল্যাণ সাধন কৰা, সমানে সমস্তজন শ্ৰোতাৰ পুণ্য উদয় হোৱা ধৰ্ম না তপ ধৰ্মত আছে, না দান দক্ষিণা ধৰ্মত আছে, না শ্ৰাদ্ধ পিণ্ড, না তীৰ্থ ভ্ৰমণ ধৰ্মত আছে, ক'তো নাই। কেৱল নাম ধৰ্মতহে আছে এইটো গুণ। এজনে নাম বুলিছে, কোনে ভনে মানে সমস্তজনৰে সমানে পুণ্য উদয় হৈ গৈছে। বোলে এজনে তপ কৰিছে দেই, আমাৰ দেশৰ এইবুলি চব কল্যাণ হৈ যাব, নহ'ব। বোলে এজনে যজ্ঞ কৰিছে, কি ক'ব আৰু ইমান মহাযজ্ঞ কৰিছে, বোলে সেই অঞ্চলৰ মানুহ তৰিলে আৰু হ'ব নেকি? নহ'ব। বোলে এজনে যোগ সাধন কৰিছে, কি ক'বা, বোলে গোটেই জিলাখন তৰি যাব নহয় এইবুলি, নহ'ব। এজনে ৰাম বুলিছে, আপোনাৰ খবৰ ইয়াৰ এই অঞ্চলৰ বালিবাট অঞ্চলৰ আপোনাৰ খবৰ আইবাপ এই অঞ্চলটোৰ তুলনাত